কৈছোঁ কালি কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত বাছৰ ওপৰৰ পৰা ভূপেন বৰা দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে মই এইটোৰ ওপৰত আপোনালোকক আজি কেবিনেট ব্ৰিফিঙৰ পিছত মই কম ইমান বেয়া ইংগিত দিছে তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে পাৰ্টিয়ে যদি তেওঁলোকক এক্সপেল নকৰে মইতো ভাবোঁ অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব অসমীয়া নহয় কাৰোতে সোমাব নোৱাৰিব কাৰণ মহিলাৰটো আৰু কোনো জাতি নাই ইমান আপোনালোক টিভি সকলে এইটো দেখুৱা নাই আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে এজন সাধাৰণ মানুহে যে আসাম মে এছে ভি হোতে কোনবা হপাই মহিলাই তেওঁলোকক কিবা কৈছিলে যে ভোট নিদিও বা কিবা তলৰ পৰা হয়তো চিঞৰিছিলে তাৰ উত্তৰত তেওঁলোকে যিটো ইংগিত দিছে ভাবিব নোৱাৰা বেয়া ইংগিত আৰু আপোনালোকে কিয় হেতু টিভিটো চলোৱা নাই পোৰ্টেলটো চলোৱা নাই মই নাজানো বা আপোনালোকৰ নজৰতে পৰা নাই নেকি ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে ভাবিব নোৱাৰি